আজি খুব সুন্দৰকৈ নগাঁও জিলা আহোম সভাই মেডাম মেফি উদযাপন কৰিছে। এই পবিত্ৰ দিনটোত মই সকলোলৈকে মোৰ শুভেচ্ছা শুভকামনা জ্ঞাপন কৰিছোঁ। আৰু আজিৰ এই দিনটোত আমি সকলোৱে আমাৰ পূৰ্বপুৰুষসকলক আমি স্মৰণ কৰোঁ। আমাৰ শিপাডাল যাতে কটকটীয়া হৈ থাকে। আজি আহোম জাতিটোৱে একত্ৰিত হৈ আহোম ৰজাসকলে বা সমগ্ৰ আহোম সাম্ৰাজ্যই আমাক যিখিনি কথা শিকাইছিলে, এই সমাজখন একতাৰ দোলেৰে বান্ধি ৰাখিব লাগে। আৰু যলৈকে আহিছে আটাইতকৈ ডাঙৰ কথা তেওঁলোকে শিকাইছিলে আমাক এছিমিলেশ্যন। আজি সেই এছিমিলেশ্যন তেওঁলোকে আগবঢ়াই লৈ গৈছে। আৰু লাচিতৰ দৰে বীৰ যোনটো জাতি আমাক দিছে, আজি আমি অসমীয়া সমাজখনে লাচিতক লৈ বা এই আহোম সাম্ৰাজ্যক লৈ বা আমাৰ আহোম ভাই ভনীসকল ভাই ককাইসকলক লৈ আমি গৌৰৱ কৰোঁ। আজি আহক আমি সকলোৱে একত্ৰিত হৈ আমাৰ শিপাডাল যাতে কটকটীয়া হৈ থাকে, যাতে এজাক ধুমুহা আহিলে শিপাডাল যদি কটকটীয়া হৈ নাথাকে তেতিয়াহ'লে এজাক ধুমুহাই গছ এজোপা পেলাই দিব পাৰে, বিনষ্ট কৰি দিব পাৰে। সমাজখন একতাৰ দোলেৰে ধৰি ৰাখি আমি সকলোৱে আজি একত্ৰিত হৈ আমাৰ পূৰ্বপুৰুষসকললৈ আজি প্ৰাৰ্থনা কৰোৱা হওক, যাতে আমাৰ অসমখন একতা আৰু অখণ্ডতাৰ এটা প্ৰতীক হৈ পৰে। সকলোৱে যাতে আমি একেলগে মিলি আমাৰ গৌৰৱময় ইতিহাস আমি স্মৰণ কৰি অসমখন সোণৰ অসম বনাব পাৰোঁ।